এছএছ স্কুটিক লৈ আহি গৈছে ইতিমধ্যে এটা নতুন খবৰ। ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চালে এছএছ স্কুটি পাবলৈ তোমালোকৰ কি এলিজিবিলিটি লাগিব সেইটো জনাৰ লগতেও আৰু এটা নতুন খবৰ তোমালোকে জানিব পাৰিবা। ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা, এবাৰ হ'লেও এটা হ'লেও শ্বেয়াৰ কৰিবা যাতে সকলোৱে চাব পাৰে। এছএছ স্কুটিৰ ওপৰত মই কি এলিজিবিলিটি লাগিব তোমালোকৰ এইবাৰ এছএছ স্কুটি পাবলৈ, ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ। তোমালোকে বহুতে চাইছা আৰু বহুতে কমেণ্টছো কৰিছা। তথাপিও আজিৰ এই ভিডিঅ'টোত সৰুকৈ মই তোমালোকক জনাই দিব বিচাৰোঁ যে স্কুটি পাবলৈ হ'লে তোমাৰ কি এলিজিবিলিটিৰ দৰকাৰ। স্ক্ৰীনত হয়তো তোমালোকে দেখা পাইছা, তোমালোকৰ মাৰ্কছ 80%তকৈ ওপৰত হ'ব লাগিব আৰু তুমি AHSSC বৰ্ডৰ পৰা HS ছেকেণ্ডেৰীৰ পৰীক্ষা দিব লাগিব আৰু তুমি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু স্ক্ৰীনত হয়তো তোমালোকে দেখা পাইছা ষ্টুডেণ্টছ ইন বেটাৰমেণ্ট অৰ ৰিএপিয়াৰেঞ্চ কেটেগৰিজ আৰ নট এলিজিবল। যিসকল নেকি বেটাৰমেণ্ট দিছে বা ৰিএপিয়াৰেঞ্চ হৈছে সেইসকল স্কুটিৰ পৰা বঞ্চিত হ'ব। লগতে তোমালোকে হয়তো দেখা পাইছা মেইন যিটো পইণ্ট সেইটো ষ্টুডেণ্টছ মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডিজ ইন ৰিকগনাইজড ইনষ্টিটিউশ্যন। আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া কণ্টিনিউ ৰাখিব লাগিব স্কুটি পাবলৈ হ'লে। এইটো আছিল স্কুটিক লৈ তোমালোকৰ এলিজিবিলিটি। এইখিনি থাকিলেহে তুমি স্কুটি পাবলৈ সক্ষম হ'বা। আৰু স্ক্ৰীনত হয়তো দেখা পাইছা তোমালোকে ইয়াত উল্লেখ কৰা হৈছে যে আগন্তুক 6 মাহলৈ কোনো গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে যে আগন্তুক 6 মাহলৈ কোনো গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে। তাৰ মানে তোমালোকৰ স্কুটি দিয়াত বেছি দেৰি হৈ যাব নেকি, বা তোমালোকৰ স্কুটিত এই বিষয়ে কিবা প্ৰভাৱ পৰিব নেকি, তোমালোকে এই বিষয়ে বহুতেই জানিব বিচাৰি আছা। গতিকে মই তোমালোকক জনাই দিব বিচাৰোঁ, চৰকাৰে যিহেতু কৈছে আগন্তুক 6 মাহলৈ কোনো গাড়ী ক্ৰয় নকৰে চৰকাৰে, তাৰ মানে তোমালোকক 6 মাহৰ পাছতে স্কুটি দিব। তোমালোকে 6 মাহৰ পাছতে স্কুটি পাবা। স্কুটি কেতিয়া দিয়া হয়? বছৰৰ শেষতহে স্কুটি দিয়া হয়। তাৰ মানে নৱেম্বৰ বা ডিচেম্বৰ মাহতহে স্কুটি দিয়া হয়। গতিকে ৰাজ্য চৰকাৰে যদি 6 মাহত গাড়ী ক্ৰয় নকৰেও তথাপিও তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই, সেইটো ৰাজ্য চৰকাৰৰ বিষয়। তোমালোকৰ স্কুটি মই আশা কৰোঁ ডিচেম্বৰ বা নৱেম্বৰ মাহত তোমালোকক দি দিব। তোমালোকৰ এইটো যিটো নটিফিকেশ্যন বৰ্তমান সময়ত ওলাইছে বা কেবিনেটত যিটো সিদ্ধান্ত লোৱা হৈছে সেইটো মই আশা কৰোঁ তোমালোকৰ স্কুটিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। নৱেম্বৰ বা ডিচেম্বৰ মাহতে তোমালোকে স্কুটি পাই যাবা। এই যিটো নটিফিকেশ্যন বৰ্তমান সময়ত ওলাইছে, যিটো সিদ্ধান্ত ৰাজ্য চৰকাৰে লৈছে, ইয়াত তোমালোকৰ স্কুটিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি মই ভাবোঁ, যিহেতু তোমালোকে বছৰৰ শেষত স্কুটি পাবা। গতিকে তোমালোকৰ চিন্তা কৰাৰ দৰকাৰ নাই। মই আশা কৰিছোঁ তুমি স্কুটিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বুজি পাইছা আৰু যিটো নটিফিকেশ্যন বৰ্তমান সময়ত ওলাইছে সেইটো লৈ তোমাৰ চিন্তিত হোৱাৰ দৰকাৰ নাই। ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে চাব পাৰে, যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ফেচবুকত চাই থাকিলে ফ'ল' কৰিবলৈ নাপাহৰিবা। স্কুটি ৰিলেটেড যিকোনো ধৰণৰ আপডেট তোমালোকে সকলোতকৈ আগত এইটো চেনেলত পাবা।